সো হেল্ল' এভৰিৱান, এইটো ভিডিঅ'ত আমি তোমালোকৰ ক্লাছ 10ৰ এছামিছৰ চেপ্টাৰ নম্বৰ 1 যিটো পদ্যাংশ আছে। সো বৰগীতটো লিখিছে কোনে? শ্ৰী শ্ৰী মাধৱদেৱ। সো ইয়াৰ আজি আমি কুৱেশ্যন এনচাৰবিলাক আমি আলোচনা কৰিম, ঠিক আছে। সো ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈছে তোমালোকৰ বাবে, অৰ্থাৎ ক্লাছ 10ৰ বাবে। সো বৰগীত চেপ্টাৰৰ আমি কুৱেশ্যন এনচাৰবিলাক ডিছকাছ কৰিম, ঠিক আছে। কৰাৰ আগতে আমি কুৱেশ্যন এনচাৰবিলাক চাই লওঁ। সো প্ৰথমতে কি দিছে তোমালোকৰ ভাৱ বিষয়ক। সো ভাৱ বিষয় 1 নম্বৰটো চোৱা, চমুকৈ প্ৰশ্নৰ উত্তৰ দিয়া। ক নম্বৰটো চোৱা, নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। কবিয়ে জীৱনে মৰণে নেৰিবাৰ বাবে কাক অনুৰোধ কৰিছে, ঠিক আছে, কাক অনুৰোধ কৰিছে। তোমালোকে এই উত্তৰটো এনেকুৱাকৈ লিখিবা যে কবিয়ে উত্তৰ দি এনেকুৱা লিখিবা, কবিয়ে জীৱনে মৰণে নেৰিবৰ বাবে হৰিক অৰ্থাৎ ভগৱানক অনুৰোধ কৰিছে, ঠিক আছে। এইখিনিলৈকে লিখিলে তোমালোকৰ এই শৰ্ট কুৱেশ্যনটো কমপ্লিট হৈ যাব। এইটো যিহেতু শৰ্ট কুৱেশ্যন, এইখিনিলৈকে লিখিলেই তোমালোকৰ হৈ যাব। তাৰপিছত যিটো তোমালোকৰ খ নম্বৰ প্ৰশ্ন আছে, খনক সনন্দ যোগী জাহাগু ধিয়াই। খনক সনন্দ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে। চ' ইয়াৰ খ নম্বৰ উত্তৰটো এনেকুৱাকৈ লিখিবা। খ নম্বৰ উত্তৰ এইটো যে খনক সনন্দ আদি যোগীসকলে ভগৱান শ্ৰীকৃষ্ণক ধ্যান কৰে বুলি কৈছে। তাৰপিছত গ নম্বৰ প্ৰশ্ন, কবি কিহত আতুৰ হোৱা বুলি কৈছে। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ লিখিবা, কবি সাংসাৰিক দুখত আতুৰ হোৱা বুলি কৈছে। এইখিনিলৈকে লিখিলে হৈ যাব। নেক্সট ঘ নম্বৰ প্ৰশ্ন, তোমাৰ পাঠ্য বৰগীতটি কোনে ৰচনা কৰা। চ' এইটো তোমালোকে জানাই। এইটো এনেকুৱাকৈ লিখিবা যে বৰগীতটি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা। তাৰপিছত ঙ নম্বৰ প্ৰশ্নটো হৈছে কি, বৰগীতটি কি ৰাগত বন্ধা আছে। বৰগীতটি কি ৰাগত বন্ধা আছে। ইয়াৰ উত্তৰটো হ'ব বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। বৰগীতটি বসন্ত ৰাগত বন্ধা আছে। নেক্সট ৫ম নম্বৰ যিটো প্ৰশ্ন, কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে। ইয়াৰ উত্তৰটো হ'ব কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। হৰিক সম্বোধন কৰিছে। তাৰপিছত দ্বিতীয় ৬ নম্বৰ কুৱেশ্যনটো হ'ল কি যে মুখপাহ মানে কি। মুখপাহ মানে কি। এইটো হ'ল মুখপাহ মানে হৈছে মায়াৰ বান্ধোন। এইটো মষ্ট ইম্পৰ্টেণ্ট এটা এনচাৰ বা মষ্ট ইম্পৰ্টেণ্ট এটা কুৱেশ্যন 1 মাৰ্কছৰ বাবে, যে মুখপাহ মানে হৈছে মায়াৰ বান্ধোন। এই কুৱেশ্যনটো ধুনীয়াকৈ তোমালোকে শিকি থৈ দিবা। তাৰপিছত আমাৰ 1 মাৰ্কছৰ শ্বৰ্ট কুৱেশ্যনবিলাক কমপ্লিট হৈ গ'ল, ঠিক আছে। এতিয়া আমি 2 নম্বৰত আহিম, ঠিক আছে। 2 নম্বৰত কি সুধিছে চোৱা, বৰগীতটিৰ মূল ভাৱ লিখা। চ' বৰগীতটিৰ মূল ভাৱ তোমালোকে লিখিব লাগিব। বৰগীত অলপ দীঘল হ'ব। এই মূল ভাৱখিনি তোমালোকে মানে কবিতাত কোৱা কথাখিনি তোমালোকে ধুনীয়াকৈ লিখি দিবা। চ' বৰগীতটিৰ মূল ভাৱখন এনেকুৱা লিখিবা। উত্তৰটো মই কৈ গৈ আছোঁ, তোমালোকে লগে লগে লিখি থাকিবা। শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচিত ৰাগ বসন্তত বন্ধ বৰগীতটি এটি ভক্তি ৰসাত্মক কবিতা। এই বৰগীতটিৰ জৰিয়তে কবি মাধৱদেৱে পৰমাৰ্থক বিষয়ক ভাৱ ব্যক্ত কৰিছে। কবিয়ে নিজকে অধম বুলি হৰিস্বৰূপ শ্ৰীকৃষ্ণক এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী বুলি জ্ঞান কৰি তেওঁক শ্ৰীচৰণত শৰণ লৈছে। কবিৰ মতে এই সংসাৰখন মায়াময়। এই সংসাৰৰ মায়ামুখত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে, শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। তেওঁৱেই যে আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে, এই কথা মানুহে নুবুজে। তেওঁ শ্ৰীকৃষ্ণৰ চৰণ দুখনিক মহাধন বুলি কৈছে। ভকতসকলৰ বাবে শ্ৰীকৃষ্ণই হৈছে তেওঁলোকৰ জীৱন। ভগৱানে এই সকলোবোৰ ভুলভ্ৰান্তি ক্ষমা কৰি তেওঁলোকক নিজ চৰণত ঠাই দিয়ে। কৃপাৰ স্বৰূপ শ্ৰীকৃষ্ণই ভক্তসকলক দয়া নকৰিলে তেওঁলোকৰ মুক্তি সম্ভৱ নহয়। ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত অতিকৈ কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে ভক্তৰ অন্য কোনো উপায় নাই। এইখিনিলৈকে তোমালোকে লিখিবা। এই এনচাৰটো তোমালোকৰ কমপ্লিট হৈ যাব। তাৰপিছত আছে তোমালোকৰ ৩ নম্বৰ প্ৰশ্ন। ৩ নম্বৰ প্ৰশ্নটো চোৱা যে বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। এইটো মই কিতাপতে দেখাই দিম, এইখিনি লিখিবা তোমালোকে। যিহেতু আমি গমেই পাইছোঁ যে বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱে লিখিছে। চ' মাধৱদেৱৰ বিষয়ে লিখিব দিছে। মাধৱদেৱৰ বিষয়ে এই গোটেইখিনি তোমালোকে লিখি দিবা। মই কৈ থাকিম, তোমালোকে লিখি থাকিবা। এনেকুৱা ষ্টাৰ্ট কৰিবা। নৱ বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী মাধৱদেৱৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত
1489 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভুৱা আৰু মাতৃ মনোৰামা। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাঙ্ককে অনুসৰণ কৰি বাৰাদি, গণকুচি, সুন্দৰী দিয়া, ভেলাডাঙ্গা আদি ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজনা মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভ হ'ল নামঘোষা। এইটো এটা শ্বৰ্ট কুৱেশ্যন যে তোমালোকৰ এইটো সুধিব যে সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? নামঘোষা। চ' এনেকুৱাকৈ সুধিব পাৰে যে শ্ৰী শ্ৰী মাধৱদেৱে লিখা সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কোনখন? নামঘোষা। চ' এইখিনি লিখিবা। তাৰপিছত লিখিবা 1000টা ঘোষা থকা বাবে এইখনক হেজাৰী ঘোষা বুলি কোৱা হয়। তেওঁৰ আন ৰচনাসমূহ হ'ল আখ্যানমূলক ৰচনা ৰাজহুই কাব্য, আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনা কি? জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। তাৰপিছত নাট, অৰ্জুন ভঞ্জন বা দধি মথন, ঝুমুৰা, চুৰ ধৰা এইবিলাক তোমালোকে লিখি গৈ থাকা যে চুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বিহাৰ এইবিলাক হ'ল ঝুমুৰা। তাৰপিছত এই গুটিখিনি লিখি দিবা যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত বৈষ্ণৱ ধৰ্মক সাধাৰণ মানুহৰ অধিক কাষ চপাই নিয়াৰ অৰ্থে মাধৱদেৱে তেওঁৰ ৰচনাৰাজিত ঘৰুৱা ভাৱ ভাষা ব্যৱহাৰ কৰি তাৰ জৰিয়তে জনসাধাৰণক বৈষ্ণৱ ধৰ্মৰ তত্ত্বসমূহ সহজে বুজি পোৱাত সহায় কৰিছিল। এই গীতটি মাধৱদেৱৰ দাস্য ভক্তিৰ উৎকৃষ্ট নিদৰ্শন। মাধৱদেৱৰ সাহিত্যৰ সৌন্দৰ্য উপলব্ধি কৰাত পাঠটোৱে ছাত্ৰ ছাত্ৰীক সহায় কৰিব বুলি আশা কৰা হৈছে। চ' নিদৰ্শন লিখিবা তোমালোকে। এই নিদৰ্শন লিখিবা। চ' এইটো যিটো আমাৰ মাধৱদেৱৰ চমু টোকাটো মানে মাধৱদেৱৰ বিষয়ে সুধিছে এইখিনিলৈকে লিখিলেই হৈ যাব। নিদৰ্শন লিখিবা, ঠিক আছে। চ' তোমালোকে মানে বৰগীতটিৰ যিহেতু ৰচকৰ চমু পৰিচয় দিব দিছে, মই এইখিনি যিখিনি দেখাই দিলোঁ সেইখিনি কিতাপৰ পৰা তোমালোকে লিখিবা গোটেইখিনি। তাৰপিছত 4 নম্বৰত কি দিছে? ব্যাখ্যা কৰা। 4 নম্বৰত ব্যাখ্যা কৰা দিছে। ক নম্বৰত সহস্ৰ বয়নে যাৰ নাপাবন্ধ সীমা, অধনে জানিব কেনে তোমাৰ মহিমা। চ' ইয়াৰ উত্তৰটো তোমালোকে এইটো এনেকুৱা ষ্টাইলত লিখিবা যে প্ৰসংগ, প্ৰথমতে দিবা প্ৰসংগ, উত্তৰ প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা উদ্ধৃত কৰা হৈছে বা তুলি দিয়া হৈছে। তোমালোকে উদ্ধৃতৰ ঠাইত তোমালোকে যদি লিখা যে বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে যদি লিখা, তথাপিও তোমালোকৰ ৰাইট হ'ব। সেইটো তোমালোকৰ ইচ্ছামতে ষ্টাইলত লিখিবা। তাৰপিছত সংগতি লিখিবা। উক্ত কবিতা ফাঁকি হৰিৰ মহিমা বৰ্ণনা কৰিবলৈ গৈ কবি মাধৱদেৱে কবিতা ফাঁকি বৰ্ণনা কৰিছে। ব্যাখ্যা কৰা। এতিয়া ব্যাখ্যা কৰিম আমি। ভগৱান হ'ল সমগ্ৰ জগতৰ সৃষ্টিকৰ্তা। তেওঁৰ দ্বাৰাই সমগ্ৰ জগত প্ৰতিপালিত হৈ আছে। ভগৱানৰ মহিমা অপাৰ। খনন্দ যোগীসকলেও বহু বছৰ ধ্যান কৰি তেওঁক বিচাৰি পোৱা নাই। মানুহে বিষয় বাসনাত আতুৰ হৈ ঈশ্বৰক স্মৰণ কৰিবলৈ পাহৰি যায়। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰ একমাত্ৰ উপায় হ'ল ঈশ্বৰক চৰণত শৰণাপন্ন হোৱা। কিয়নো হৰিৰ চৰণ যুগল হ'ল সকলোৰে মহাধন। শ্ৰীহৰি হ'ল ভকতৰ জীৱনস্বৰূপ। সেয়েহে মুক্তিৰ বাবে শ্ৰীহৰিৰ ওচৰত কাতৰ হৈ শৰণ লোৱাৰ বাহিৰে আন উপায় নাই। সেয়ে এইজনা পৰম পুৰুষ হৰিৰ ওচৰত নিজকে দাসৰো দাস হিচাপে তুচ্ছভাৱে ঈশ্বৰৰ চৰণত সমৰ্পণ কৰিবলৈ কবিয়ে উপদেশ দিছেলৈকে লিখিলেই আমাৰ এই এনচাৰটো তোমালোকৰ কমপ্লিট হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যন কি? খ নম্বৰটো চোৱা। আতুৰ ভৈলহু হৰি বিষয় বিকলে কৰিও উদ্ধাৰ মোক চৰণ কমলে। এইটো আমি ব্যাখ্যা কৰিম, ঠিক আছে। ইয়াৰ উত্তৰটো এনেকুৱাকৈ লিখিবা। প্ৰসংগ উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত বৰগীত নামৰ পাঠ্যৰ পৰা তুলি দিয়া হৈছে। তাৰপিছত সংগতি। উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে সাংসাৰিক বিষয় বাসনাৰ পৰা উদ্ধাৰ পাবলৈ শ্ৰীকৃষ্ণক কাতৰ বাবে অনুৰোধ কৰিছে। ব্যাখ্যা। কবিৰ মতে এই সংসাৰখন মায়াজালেৰে ভৰা। এই সংসাৰৰ মায়ামোহত আবদ্ধ হৈ সকলোৱে ভগৱানৰ কথা পাহৰি যায়, তেওঁক স্মৰণ নকৰে, শ্ৰীকৃষ্ণৰ মহিমাৰ কথা বুজি নাপায়। আমাৰ মুক্তিৰ পথ মুকলি কৰি দিব পাৰে এই কথা পৰা সম্পূৰ্ণ অজ্ঞাত। কবিয়ে এই কথা বুজিব পাৰি ভগৱান শ্ৰীকৃষ্ণৰ
চৰণ কমলত হাতযোৰ কৰি প্ৰাৰ্থনা কৰিছে যে হে প্ৰভু দয়া কৰি আমাক এই মায়ামুখৰ পৰা পৰিত্ৰাণ দিয়া, আমাক উদ্ধাৰ কৰা, মুক্তি দিয়া। মুক্তি দিয়ালৈকে তোমালোকে লিখিবা, এইটো আমাৰ কমপ্লিট হৈ যাব। তাৰপিছত আমাৰ যিটো গ নম্বৰ আছে ব্যাখ্যা কৰা, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনের নিজ তুমিহে জীৱন। এইটো আমি ব্যাখ্যা কৰিম। এইটো তোমালোকে এনেকুৱা ব্যাখ্যা কৰিবা। প্ৰথমতে প্ৰসংগ একে ষ্টাইলত আগৰ নিচিনাই। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীতটিৰ পৰা তুলি দিয়া হৈছে। এইটো আগৰ ষ্টাইলতে লিখিম। এতিয়া সংগতিটো যেন হ'ব যে ভকতৰ বাবে ভগৱানৰ দুই চৰণেই মহাধন আৰু ভগৱানে নিজ ভকতৰ বাবে জীৱনস্বৰূপ বুলি মহাপুৰুষজনাই পদফাঁকি অৱতাৰণা কৰিছে। এতিয়া ব্যাখ্যা কৰা, ব্যাখ্যাটো লিখিবা। ভগৱানৰ একান্ত ভক্ত মহাপুৰুষ মাধৱদেৱে ভগৱানে ভকতৰ সৰ্বস্ব বুলি গ্ৰহণ কৰিছে। মহাপুৰুষজনাই উপলব্ধি কৰিছে যে সংসাৰৰ মায়ামুখৰ বন্ধনৰ পৰা মুক্তি পাবলৈ, সাংসাৰিক দুখ যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবলৈ হ'লে ভগৱানৰ কৃপা লাভ কৰিব লাগিব। তেওঁ ভগৱানৰ দুই চৰণক জীৱনৰ শ্ৰেষ্ঠ সম্পদ বুলি গ্ৰহণ কৰিছে। ঈশ্বৰেই তেওঁৰ ভকতসকলৰ বাবে জীৱনস্বৰূপ। এইখিনি জীৱনস্বৰূপ লিখিলে তোমালোকে লিখিবা, এইটো কমপ্লিট হৈ যাব। তাৰপিছত নেক্সট কুৱেশ্যন 5 নম্বৰটো চোৱা। 5 নম্বৰটোত কি কৈছে চোৱা, খনক সনন্দ যোগী যাহাকো দিয়াই সকলে নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য বিচাৰ কৰা। তাৎপৰ্য বিচাৰ কৰিব দিছে। ইয়াৰ উত্তৰটো অলপ দীঘল হ'ব। ইয়াৰ উত্তৰটো তোমালোকে এনেকুৱাকৈ ষ্টাৰ্ট কৰিবা, এনেকুৱাকৈ লিখিবা। আগম আৰু নিগম আদি শাস্ত্ৰত ভগৱানৰ বিভিন্ন মহিমাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, কিন্তু এই শাস্ত্ৰত দাঙি ধৰা বৰ্ণনাসমূহ অধ্যয়ন কৰিয়েই ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰাটো সম্ভৱ নহয়। ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে একান্ত মনে ভগৱানক ভক্তি কৰাৰ প্ৰয়োজন। সেয়ে খনক সনন্দৰ দৰে যোগীসকলেও ভগৱানৰ স্বৰূপ উপলব্ধিৰ বাবে একান্ত মনে ভগৱানক ধ্যান কৰে। এইটো ধ্যান হৈ আছে, ধ্যান হ'ব। ধ্যান তোমালোকে গমেই পোৱা, ধ্যান স্পেলিংটো এনেকুৱা ধ্যানটো লিখিবা। এইটো মিষ্টেক হৈ আছে। তাৰপিছত অৰ্থাৎ কবিয়ে কৈছে যে ভগৱানৰ প্ৰকৃত স্বৰূপ উপলব্ধি কৰিবলৈ হ'লে গভীৰ তপ জপ কৰাতকৈ বা শাস্ত্ৰ আদিৰ অধ্যয়নত নিমগ্ন হোৱাতকৈ শুদ্ধ চিত্তে ভক্তিভাৱে একান্ত মনে ভগৱান প্ৰাৰ্থনা কৰাহে প্ৰয়োজন। ঠিক আছে, তোমালোকে এইখিনি লিখিবা। তাৰপিছত দিছে তোমালোকৰ চোৱা, বৰগীতৰ চাৰিটা লক্ষণৰ বিষয়ে লিখা। কিতাপতে আছে, কিতাপতে দেখাই দি আছোঁ মই লক্ষণকেইটা, তোমালোকে তাৰ পৰাই লিখি ল'বা। 4টা লিখিব দিছে কিতাপত। তোমালোকৰ বৰগীতৰ লক্ষণ 5টা দিয়া আছে। ইয়াৰ পৰা তোমালোকৰ যিকোনো 4টা লিখিব দিছে। এতিয়া তোমালোকৰ ইচ্ছামতে তোমালোকৰ যিটো ভাল লাগে, যিটো সহজ আছে সেইটো লিখিবা। প্ৰথমে 1 নম্বৰটো লিখিবা, বৰগীতসমূহ শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। তাৰপিছত 2 নম্বৰটো লিখিবা, বৰগীতৰ ভাষা ব্ৰজাৱলী। তাৰপিছত 3 নম্বৰটো লিখিবা, বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক। এইটো লিখিবা। তাৰপিছত 4 নম্বৰটো লিখিবা, বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰদান, যদিও তাত দাস্য, শান্ত, বাদশল্য আদি ৰসৰো সমাৱেশ ঘটিছে। এইখিনি লিখিলেই তোমালোকৰ এইটো কমপ্লিট হৈ যাব। তাৰপিছত নেক্সট ভাষা বিষয়ক কি দিছে চোৱা। 1 নম্বৰত তলত দিয়া শব্দকেইটাৰ আধুনিক ৰূপ লিখা। আধুনিক ৰূপ লিখিব দিছে। কিহৰ নপাবন্ত কেনে বৈলসু তুমিহে জনের কহয়। ইয়াৰ আমি আধুনিক ৰূপকেইটা লিখিব লাগিব। ঠিক আছে, আধুনিক ৰূপকেইটা লিখিম। ইয়াৰ আধুনিক ৰূপকেইটা চোৱা, নপাবন্ত নাপায় আধুনিক ৰূপ, কেনে মানে কিদৰে বা কেনেকৈ। ঠিক আছে, এইটো একেই হয়, কেনেকৈ। বৈলসু হলো। তাৰপিছত তুমিহে তোমালোকে চাই লিখি থাকে, তুমিয়েই বা তুমিহে, এইটোৱেই। তাৰপিছত জনের সকলৰ আধুনিক ৰূপটো হ'ব সকলৰ জনৰ। কহয়টো কয়। ঠিক আছে, এইটো লিখি ল'বা। তোমালোকে চাই লিখি লোৱা। স্ক্ৰীনত দেখাই আছে, বানানবিলাক তোমালোকে ধুনীয়াকৈ লিখিবা। ঠিক আছে, স্ক্ৰীনত দিয়াই আছে, তোমালোকে চাই লিখি ল'বা যাতে বানানবিলাক ভুল নহয়। এণ্ড লাষ্ট এটা কুৱেশ্যনে আছে যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰিব দিছে। এনেকৈ লিখিবা যে ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হ'ল। 1 নম্বৰত ক নম্বৰত কি লিখিছে চোৱা, যে ব্ৰজাৱলী ভাষা এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। খ নম্বৰত ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতি মধুৰ।
সো এই দুটা হৈ গ'ল। তাৰপিছত গ নম্বৰত চোৱা, গত লিখিবা ব্ৰজাৱলী হ'ল মধ্যযুগীয় বৈষ্ণৱ কবিসকলে ব্যৱহাৰ কৰা এক কৃত্ৰিম সাহিত্যিক ভাষা। তাৰপিছত ঘ নম্বৰ চোৱা, ঘ নম্বৰ কি দিছে, ঘ নম্বৰত লিখিবা যে ব্ৰজাৱলী ভাষাই উৰিষ্যা, বংগ আৰু অসমত থলুৱা ভাষাৰ মিশ্ৰণেৰে কিছু সুকীয়া স্থান গ্ৰহণ কৰিছে। চ' এইখিনি লিখিলেই তোমালোকৰ এই এনচাৰটো কমপ্লিট হৈ যাব। ঠিক আছে, এই এনচাৰটো কমপ্লিট হৈ যাব। এতিয়া কথাটো হ'ল কিতাপত এইখিনি প্ৰশ্নই আছিল, এইখিনি প্ৰশ্নৰ উত্তৰ আমি লিখিলোঁ। এতিয়া কথাটো হ'ল কিছুমান অতিৰিক্ত প্ৰশ্ন চাব লাগিব। কিতাপৰ পৰা শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে বিচাৰি উলিয়াই মুখস্থ কৰিবা, কাৰণ যিহেতু এইটো ক্লাছ 10 হয়, ভিতৰৰ পৰা কুৱেশ্যন দি দিব। অকল যে অনুশীলনৰ কুৱেশ্যন আহিব সেইটো নহয়, তোমালোকৰ ভিতৰৰ পৰা কুৱেশ্যন আহিব। কেনেকুৱা টাইপৰ আহিব মই দেখাই আছোঁ। তোমালোকৰ যিটো কবি পৰিচয় আছে, কবি পৰিচয় শ্ৰী শ্ৰী মাধৱদেৱ, ইয়াৰ পৰা কিন্তু বহুত শ্বৰ্ট কুৱেশ্যন আহিব পাৰে। ঠিক যেনেকুৱা তোমালোকে ধৰি লোৱা যে শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম ক'ত হৈছিল, কিমান চনত হৈছিল। 1489 চনত হৈছিল। শ্ৰী শ্ৰী মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকা পুখুৰীত হৈছিল। চ' এইটো তোমালোকে বনাবলৈ লিখিব পাৰিবা। তাৰপিছত পিতৃৰ নাম কি, পিতৃৰ নামটো হ'ল গোবিন্দগিৰি বুঢ়া। এইটো তোমালোকে মানে জানি থৈ দিবা। ঠিক আছে, এই এনচাৰটো মানে সুধিব পাৰে, কেতিয়াবা কুৱেশ্যন আহিব পাৰে। পিতৃৰ নামটো গোবিন্দগিৰি বুঢ়া আৰু মাতৃৰ নামটো তোমালোকে মনোৰামা। মাতৃৰ নামটো শিকি থৈ দিবা। তাৰপিছত লগতে তোমালোকে নামঘোষা, কীৰ্তিস্তম্ভ কোনটো, কীৰ্তিস্তম্ভ হ'ল নামঘোষা, এইটো এটা সুধি দিব পাৰে। আৰু কেতিয়াবা 1000টা গুহা থকাৰ বাবে এইখনক হেজাৰী গুহা বুলি কোৱা হয়। কেতিয়াবা সুধি দিব পাৰে হেজাৰী গুহা কিয় বুলি কোৱা হয় বৰগীতক। চ' তেতিয়া তোমালোকে লিখিবা কি 1000টা গুহা থকাৰ বাবে এইখনক হেজাৰী গুহা বুলি কোৱা হয়। ঠিক আছে, এইটো ইয়াৰ কুৱেশ্যন সুধি দিব পাৰে কেতিয়াবা। যিহেতু মই কৈ আছোঁ এইটো ক্লাছ 10 হয়, ভিতৰৰ পৰা কুৱেশ্যন সুধিব পাৰে, সেইকাৰণে তোমালোকে ভিতৰৰ পৰা বিচাৰি কুৱেশ্যনবিলাক মুখস্থ কৰিব লাগিব। তাৰপিছত কেতিয়াবা ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে আখ্যানমূলক ৰচনা, দুটা আখ্যানমূলক ৰচনা লিখা মাধৱদেৱৰ। তোমালোকে লিখিবা ৰাজঘুই কাব্য, আদিকাণ্ড, ৰামায়ণ। তাৰপিছত তদ্যমূলক ৰচনা লিখিব দিব পাৰে, তোমালোকে লিখিবা জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামমালিকা। তাৰপিছত নাট দিব পাৰে অৰ্জুন মদন বা দধি মদন। ঝুমুৰা লিখিবা চুৰধৰা, পিম্পৰা গুচোৱা, ভূমিলেটুৱা, ভোজন বিহাৰ। চ' কেতিয়াবা কোনটো সুধি দিয়ে এইটো কোনো গেৰেণ্টি নাই, সেইকাৰণে গোটেইখিনি তোমালোকে মুখস্থ কৰি থৈ দিবা। ঠিক আছে, তাৰপিছত যিটো তোমালোকৰ শব্দৰ অৰ্থ আছে, ইয়াৰ পৰা তোমালোকৰ মুখ পাহ মানে কি মায়াৰ বন্ধন। চ' এই যিটো তোমালোকৰ শব্দৰ অৰ্থ আছে, এই অৰ্থটো তোমালোকে শিকি থৈ দিবা। তাৰপিছত লগতে কেতিয়াবা সুধি দিব পাৰে কি যে বৰগীতৰ চমুটোকা লিখা, বৰগীতৰ চমুটোকা লিখি দিব পাৰে, 2 মাৰ্কছ থাকিব পাৰে। চ' তেতিয়া তোমালোকে বৰগীতৰ এই যিটো পেৰেগ্ৰাফ আছে, এই পেৰেগ্ৰাফটো তোমালোকে ধুনীয়াকৈ লিখি দিবা যে কি পেৰেগ্ৰাফত কি লিখা আছে। মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ বিৰচিত গীতটি বৰগীত আখ্যা দিয়া হয়। উচ্চ মানবিশিষ্ট সাৱলীল ভাষাৰ স্তুতিমূলক তথা উপদেশপূৰ্ণ বৰগীতসমূহ শাস্ত্ৰীয় ৰাগযুক্ত আৰু আধ্যাত্মিক ভাৱ গধুৰ। শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বুলি কোৱা হয়। চ' কেতিয়াবা এই কুৱেশ্যনটো শ্বৰ্ট কুৱেশ্যনত আহিব পাৰে যে বৰগীত কাক বোলে, তোমালোকে লিখিবা শংকৰদেৱ আৰু মাধৱদেৱে লিখা গীতসমূহকে বৰগীত বোলা হয় বুলি কোৱা হয়। একে কথা, যদি 1 মাৰ্কৰ সোধে তেতিয়াহ'লে এইখিনি লিখিবা, আৰু যদি চমুটোকা দিয়ে 2 মাৰ্কছ বা 3 মাৰ্কছ তেতিয়াহ'লে গোটেইখিনি লিখিব লাগিব। ঠিক আছে, এই গোটেইখিনি লিখিবা তোমালোকে যে এই নাম ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে বৰগীতসমূহ ৰচিত। শংকৰদেৱে 12 কুৰি বৰগীত ৰচনা কৰিছিল বুলি চৰিত পুথিত পোৱা যায়। কমলাবায়ন নামৰ লোকজনে গীতখিনি শংকৰদেৱৰ পৰা আওৰাবলৈ নিওঁতে বনপোৰা জুয়ে গীতখিনি পুৰে। বৰ্তমান শংকৰদেৱ বিৰচিত 1 কুৰি 14টা বৰগীত পোৱা যায়। ঠিক আছে, এই কুৱেশ্যনটো আহিব পাৰে যে বৰগীত বৰ্তমান শংকৰদেৱৰ বিৰচিত তোমাৰ বৰগীত কেইটা, 1 কুৰি 14টা, 1 কুৰি 14টা। ঠিক আছে, তো এইটো তোমালোকে শিকি থৈ দিবা। তাৰপিছত লগতে আৰু কেতিয়াবা এই কুৱেশ্যনটো আহিব পাৰে যে মাধৱদেৱে বৰ্ণিত থকা মুঠ বৰগীত কেইটা। ঠিক আছে, 157টা। মাধৱদেৱৰ বৰগীত মুঠ কেইটা, 157টা। ঠিক আছে, 157টা। এইটো এটা শ্বৰ্ট কুৱেশ্যন। ইয়াৰ উপৰি ভাৱ আৰু ভাষালৈ লক্ষ্য কৰি মাধৱদেৱে ৰচনা কৰা মুঠ বৰগীতৰ সংখ্যা 191টা বা 9 কুৰি 11টা বুলি পণ্ডিতসকলে অনুমান কৰিছে। বৰগীতৰ লক্ষণ কেতিয়াবা 2টা বা কেতিয়াবা 3টা সুধি দিব পাৰে, বৰগীতৰ লক্ষণ মই কৈছোঁৱেই। তাৰপিছত লগতে ব্ৰজাৱলী ভাষাৰ যিটো তোমালোকৰ চমুটোকা সুধিব পাৰে, ব্ৰজাৱলী ভাষাৰ বিষয়ে লিখা বা ব্ৰজাৱলী ভাষাৰ চমুটোকা সুধিব পাৰে। তোমালোকে এইখিনি লিখি দিবা যে কি ব্ৰজাৱলী ভাষা হ'ল এক প্ৰকাৰ কৃত্ৰিম সাহিত্যিক ভাষা। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীতপথৰ সৃষ্টি হৈছিল। এই সাহিত্যিক ভাষা ব্ৰজাৱলী
ব্ৰজবুল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বুলি কোৱা হয়। পশ্চিমা হিন্দীৰ অপভ্ৰংশ ব্ৰজভাষাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই। ব্ৰজাৱলী ভাষাৰ মূল ভেটি মৈথিলী, তাৰ লগত ভোজপুৰী, নেৱাৰী আৰু কাষৰীয়া অঞ্চলৰ আন ভাষাৰ সংমিশ্ৰণেৰে ই ঠাই বিশেষে একোটা স্বতন্ত্ৰ ৰূপ লাভ কৰে। ব্ৰজাৱলী ভাষাটো স্বৰধ্বনিৰ অধিক প্ৰয়োগৰ বাবে শ্ৰুতি মধুৰ। ঠিক আছে, এইখিনিলৈকে তোমালোকে শিকি থৈ দিবা। এই শ্বৰ্ট কুৱেশ্যনবিলাক তোমালোকে ধুনীয়াকৈ শিকি থৈ দিবা আৰু লগতে মই অনুশীলনীৰ দেখাইছোঁৱেই। চ' এইখিনি চালে তোমালোকৰ এই চেপ্টাৰটো ধুনীয়াকৈ কমপ্লিট হৈ যাব। আৰু কিছুমানৰ কনফিউজ থাকে কি মই যিহেতু ক্লাছ 9ত কবিতা মুখস্থ কৰে, তোমালোকৰ ফাইনেল কবিতা আহিব নেকি? নাই, কবিতা তোমালোকৰ নাহে। যেনেকুৱা বৰগীত কেতিয়াবা আগতে কি দিছিল, তোমালোকক কৈছিল কি 8 লাইন লিখা বা 6 লাইন লিখা। যিহেতু এইটো ক্লাছ 10, চ' তোমালোকক কবিতা মুখস্থ নিদিয়ে, কবিতা লিখিব নিদিয়ে, তোমালোকক কুৱেশ্যন এনচাৰ আহিব। হয়তো কুৱেশ্যন এনচাৰ এনেকুৱা হ'ব পাৰে যে ভিতৰৰ পৰা বনাই দিব পাৰে, কোনটো দিয়ে কোনো ঠিক নাই, ভিতৰৰ পৰা বনাই দিব পাৰে, কিন্তু তোমালোক কবিতা নাহে। কবিতা তোমালোক মুখস্থ কৰিব নালাগে, এনেই টাইম লছ কৰি দৰকাৰ নাই। তোমালোকে কবিতা মুখস্থ কৰিব নালাগে, কিন্তু কুৱেশ্যন এনচাৰবিলাক তোমালোকে মুখস্থ কৰিবা। যিখিনি কুৱেশ্যন এনচাৰ এই ভিডিঅ'ত দিয়া হৈছে, চ' এই গোটেইখিনি তোমালোকে ধুনীয়াকৈ মুখস্থ কৰিবা। চ' চাবা তোমালোকৰ বৰগীতৰ পৰা যিকোনো কুৱেশ্যন আহিলে তোমালোকে পাৰিবা, মোৰ বিশ্বাস আছে। চ' এইখিনিয়ে আছিল এইটো ভিডিঅ'ত। ভিডিঅ' ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু কোনটো ভিডিঅ' লাগে নেক্সট যিটো তোমালোকৰ চেপ্টাৰ আছে জিকিৰ, এইটোৰ তোমালোকৰ কুৱেশ্যন এনচাৰ লাগে নেকি তোমালোকে কমেণ্ট বক্সত জনাবা। এইটো আজান ফকীৰে লিখা। চ' কমেণ্ট বক্সত জনাবা, মই দিবলৈ এইটো চেষ্টা কৰিম। যদি কমেণ্ট কৰা তেতিয়াহে দিম, আৰু কমেণ্ট নকৰিলে নিদিওঁ। চ' এইখিনি আছিল। থেংকছ ফৰ ৱাচিং।